আমি থাকালৈকে কোনোদিন প্ৰব্লেম হোৱা নাছিলে গল্ডীৰ আগৰ যিটো নেচাৰ আছিলে পিছলৈকে সেইটো নেচাৰে থাকিলে একো সি চেঞ্জ হোৱা নাই সি এটাই মানুহ সি চেঞ্জ নহয় কেতিয়াও কিন্তু আমি থাকোঁতে সি প্ৰটেক্টেড আছিলে মোক মেইনলি ওলাই দিয়া ৰিজনটো হ'ল যে মোৰ সেইটো আছিলে আৰু মই থাকালৈকে বহুত বস্তু নহৈছিলে কাজিয়া নহৈছিলে ঠিক আছে মদ খাব নোৱাৰিছিলে বেছি কেতিয়াও কোনো হয় নহয় কিন্তু সেইটো আমি জানো কিন্তু মই মানে অকল মই বুলি কোৱা মানে অকল মই নিজকে নুবুজাওঁ মই বুলি ক'লে মই ৰাবুকো বুজাওঁ ঋতুকো বুজাওঁ দিগন্তকো বুজাওঁ আমি এইকেইটা আমি একদম এনেকে থাকোঁ সদায় তাৰ একো হোৱাৰ আগতে আমি মৰি যাম লাগিলে সেইটো আমি এটাইও থকা হ'লে কোনো এইটো হ'ব নিদিলেহেঁতেন তাৰমানে কোনো হ'ব নিদিলে আমি কেতিয়াও আমি সদায় তাৰ প্ৰতি প্ৰাধান্য ৰাখোঁ শ্ব' কৰাৰ পিছত ৰাবুৱে লাষ্টলৈকে ৰৈ থাকে লাষ্টলৈকে সি যেতিয়া জুবিনে যেতিয়ালৈকে তাৰ পৰা নোলায় ৰাবুৰ কাম নাই ৰাবু গুচি যাব পাৰে সি ৰহি থাকে আমিও থাকোঁ সিও থাকে সি বহি থাকে তাত সেইটো আছিল আমাৰ মৰম ঋতু লাগি থাকে দিগন্ত লাগি থাকে কোনো কেতিয়াও তাক নিদিছিলে একদম একেলগে তেতিয়া কি আমি ফূৰ্তি কৰা নাছিলোঁ তেতিয়া কি আমি পানীত সাঁতোৰা নাছিলোঁ সাঁতুৰিছিলোঁ তিনচুকীয়াত যেতিয়া আছিল উৰ্মিলা কণ্টিনেণ্টেলত আছিলোগৈ আমি চব তাতে চুইমিং পুল প্ৰথম দেখিছোঁ তেতিয়া চুইমিং পুলটো কেনেকৈ থাকে তাতো সাঁতুৰিছোঁ আমি বুজা নাই কিন্তু সাঁতুৰিলেও তাৰমানে তাক একদম কাৰণ সি উৎপতীয়া হয়তো আৰু পানী দেখিলে সি ৰ'ব নোৱাৰে সি সাঁতুৰি ভাল পায় সি এক্সেলেণ্ট চুইমাৰ হয় বুজি পালা গতিকে সেইবিলাকে কথা আৰু কেতিয়াবা ওলালে কাৰণে ক'লোঁ আজি কিবা দুখ দায়ী হ'লে ভাই ক্ষমা কৰে যেন মোক নমস্কাৰ আনস্ক্ৰিপ্টেড উইথ আৰ্চিৰ এটা বিশেষ ভিডিঅ'লৈ আপোনালোক আটাইকে মই আৰ্চি বৰঠাকুৰে আদৰণি জনাইছোঁ বৰ্তমান মোৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 12:10 এই সময়ত ইয়াৰ আগতে মই কেতিয়াও আনস্ক্ৰিপ্টেড কথা পাতিবলৈ ষ্টুডিঅ'ত একো কৰাই নাছিলোঁ কেতিয়াও ভবাই নাছিলোঁ কিন্তু বৰ্তমান পৰিস্থিতি এনেকুৱা হৈছে যে আমাৰ মাজত বহুত কথা জানিবলগীয়া আছে আমি বহুত কথা জানিব বিচাৰিছোঁ কথা সেই একেটাই জুবিন গাৰ্গ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই এটা কথা কওঁ এয়া অসমবাসীৰ প্ৰত্যেকজনৰ কথা প্ৰত্যেকজন জুবিন গাৰ্গক ভাল পোৱা জুবিন গাৰ্গৰ সত্তাক সন্মান কৰা মানুহৰ এটাই কথা জাষ্টিছ ফৰ জুবিন গাৰ্গে ন্যায় পাবই লাগিব জুবিন গাৰ্গৰ যি অকাল অসময়ত যি নোহোৱা হোৱাৰ যাতনা সেই যাতনাৰ পৰা অসমবাসীয়ে যদি অকণমান সকাহ পাব পাৰে তেতিয়াহ'লে এইটোৱেই একমাত্ৰ কথা কিন্তু আৰু এই কথাৰ পৰা আমি কোনো আঁতৰ হোৱা নাই কিন্তু কথা হৈছে কিছু কথা থাকে যিবোৰ কথাই হয়তো আজিৰ সময়ত আমাৰ কাৰণে এটা নিচুকনি গীত হৈ থাকিব পাৰে সেই যে যোৰহাটৰ গল্ডী কেনেকৈ জুবিন গাৰ্গ হ'ল আজি সেই কথা ক'বলৈ বা আমি পাতিবলৈ আমাৰ লগত জুবিন গাৰ্গ নাই জুবিন গাৰ্গে শেষ গীতটো গাই গ'ল জীৱনৰ শেষ গীতটো গাই গ'ল কিন্তু কথাবোৰ এইকাৰণে জানিবলৈ মন যায় যে সেই মানুহজন এদিনত হোৱা নাই আৰু সেই মানুহজন হোৱাৰ বাটটোত এনেকুৱা কেইগৰাকীমান নিস্বাৰ্থ ব্যক্তি আছে যি মানুহজনৰ কাৰণে সেই নিস্বাৰ্থভাৱে মৰম স্নেহ ভাল পোৱা আৰু কোনোবাখিনিত হয়তো তেওঁৰ প্ৰতিভাৰ প্ৰতি শ্ৰদ্ধা একেলগে আগবঢ়াৰ এটা হেঁপাহ আৰু মানুহজনক আটাইতকৈ ধুনীয়া বাট এটাৰে যেন আগবঢ়াই নিব সেই চেতনাৰে বন্ধুত্বৰে আগবাঢ়ি অহা এক ভাল পোৱা সেই বিষয়ত কথা পাতিব বিচাৰিছোঁ সেই গল্ডী কেনেকৈ জুবিন গাৰ্গ হ'ল সেই গল্ডীৰ সৈতে কেনেকুৱা সম্পৰ্ক কি কথা আৰু যিহেতু সময়টো এই মাজনিশাও সাৰে থাকি আমাৰ সৈতে গল্ডীৰ কথা পাতিব বিচাৰিছে আমি আচলতে কেইবাদিনৰ পৰা বিচাৰি আছোঁ কিন্তু তেখেতৰ যি মনৰ অৱস্থা কোনোবাখিনিত আমিও সাহস কৰিব পৰা নাই যে অকণমান জোৰ দিওঁ সময় দিয়ক সময় লোৱাৰ পিছত আজি আমি বহিছোঁ সুদূৰ মুম্বাইৰ পৰা আমাৰ সৈতে আছে ডনি হাজৰিকা দাদা
আজি ডনি হাজৰিকা দাদা এগৰাকী সংগীতৰ ক্ষেত্ৰখনৰ পৰিচিত ব্যক্তি হিচাপে আমাৰ সৈতে নাই। আজি আছে জুবিন গাৰ্গৰ আটাইতকৈ ঘনিষ্ঠ, আটাইতকৈ মৰমৰ বন্ধুজন হিচাপে। মই দাদা বুলিয়েই মাতোঁ। ডনি দা, আমাৰ শ্ব'লে আদৰণি জনাইছোঁ। কেনে আছে বুলি নুসুধোঁ, কাৰণ আমি কোনো ভালে নাই আচলতে এইখিনি সময়ত। কিন্তু আজি কিছু এনেকুৱা কথা পাতিবলৈ বিচাৰিছোঁ যিখিনি কথা হয়তো আপোনাৰ বুকুটো খুন্দিয়াই আছে। আপুনিও উভতি চাইছে, আপুনিও ৰৈ চাইছে। সেই কথাখিনি পাতিম, যিখিনি কথা পাতিলে হয়তো আপোনাৰো পাতল লাগিব, আৰু যিখিনি কথা অসমবাসীয়ে গম পালে, সেই যে মানুহে হাঁহি থাকিলে ভাল পোৱা জুবিন গাৰ্গজনে শান্তি পাব। আপোনাৰ কাৰণে জুবিন গাৰ্গৰ যিটো পৰিচয়, আপুনি কোনোবা ঠাইত কৈছে যে গল্ডি বুলিয়ে মাতে, আৰু সেউজপুৰৰ সেই ৩ নম্বৰ বাইলেন, মোৰ যদি ভুল হোৱা নাই, আপোনাৰ হয় ৩ নম্বৰ বাইলেন, তাৰ পৰা এটা যাত্ৰা আৰম্ভ হৈছিল, আপোনালোকৰ বন্ধুত্বৰ যাত্ৰা আৰম্ভ হৈছিল। আজি অকণমান উভতি যাবলৈ বিচাৰিছোঁ, কিন্তু তাৰ আগতেই মই সুধিব বিচাৰিছোঁ, আপোনাৰ কাৰণে জুবিন গাৰ্গ আজিৰ সময়ত কি ক'ব আপুনি? জুবিন মোৰ কাৰণে কি বুলি ক'ম, মোৰ ভাতৃতুল্য, মোৰ নিজৰ ভাইৰ নিচিনা, কিন্তু তাতকৈ বেছি মোৰ বহুত ডাঙৰ বন্ধু। আজি যেনেকৈ মোৰ দেউতা গুচি গ'ল, গল্ডি যোৱাৰ অলপ দিন আগতে মা গ'ল, তাৰপিছত গল্ডি গ'ল, গতিকে মই তাক সদায় নিজৰ ঘৰৰ মানুহ হিচাপে ৰাখিলোঁ। নিজৰ ঘৰৰ মানুহ যেনেকৈ এজন মানুহ নাইকিয়া হ'লে যিটো অনুভৱ হয়, মোৰ কাৰণে তেনেকুৱাই হৈছে। কাৰণ মই যদি কওঁ যে মোৰ লগত ডাঙৰ হৈছে, সেইটো একেবাৰে ভুল নহ'ব। তাৰমানে যিটো সোণালী যৌৱন বুলি কয়, যিটো আমাৰ ইউথ, যিটো পিৰিয়ড, সেই গোটেই সময়ছোৱা মই আছোঁ লগত। মই মানে অকল মই বুলি নহয়, আমাৰ লগত দিগন্তটো আছেই, দিগন্ত শৰ্মা, ঋতু আছে, ভাস্কৰ শইকীয়া, ৰাবু আছে, ঠিক আছে, ভাস্কৰ আছিল, ঢুকালে। তেনেকৈ আমি গোটেইকেইজনৰে। তো মোৰ পাৰ্টিকুলাৰলি, মোৰ যদি সোধা তুমি যে মোৰ কাৰণে কোন হয়, তো মোৰ কাৰণে সাংঘাতিক এটা ইম্পৰ্টেণ্ট কোনোবা এটা বস্তু আছিলে। যেনেকৈ মই ক'লোঁ যে এনেকৈ মা দেউতা হয়, সিও এটা জেগা ৰাখিছিলে। সেইটো যিটো বস্তু আজি মই ভগৱান বুলি ক'ব পাৰোঁ, মানে মোৰ সেইটোৱে ফিল হৈছে, চাগে সেইটোৱে নেকি। মানে মই একজেক্টলি তোমাক বুজাব নোৱাৰিম, মানে আই এম নট ইন ডেট ফ্ৰেম অফ মাইণ্ড, মই একজেক্টলি তোমাক ডিফাইন কৰিবলৈ হাউ আই এম ফিলিং এণ্ড হোৱাট ইট ৱাজ ফৰ মি। কিন্তু এই কিবা এটা বহুত বেলেগ, মোৰ বহুত বেছি বেলেগ আছিলে। মই ক'লোঁ তোমাক, যেতিয়া একেলগে ডাঙৰ হৈছোঁ, পৰা একেলগে আমি খাইছোঁ, একেলগে আমি শুইছোঁ, মায়েও সেই মোক যেতিয়া খুৱাই সেই তাকো খুৱাই একেলগে, এই সেনেকুৱা আছিলে। মানে সি মোৰ তাতে থাকিছিলে মেক্সিমাম, ডিব্ৰুগড়ত মোৰ ঘৰতে থাকিছিলে গৈ পেলাই। ময়ো ডিব্ৰুগড়ত নাই যেতিয়া মই গৈ তাৰ ঘৰত থাকোঁগৈ। গতিকে তেনেকৈ আমাৰ জীৱনটো গৈছিল, মানে গোটেই গল্ডেন পিৰিয়ড অফ আৱাৰ কেৰিয়াৰ। গতিকে মই বৰ ভালকৈ জানো যে দ্য ছুইচ অভাৰ ফ্ৰম জুবিন বৰঠাকুৰ টু জুবিন গাৰ্গ, বাট মোৰ কাৰণে সেইটো ষ্টেটিকে থাকিলে সদায়। গল্ডি কালিও গল্ডি আছিলে, আজিও হয়, আগলৈও থাকিব। আপুনি একেটা সময়ত আমি গম পাইছিলোঁ, সামাজিক মাধ্যম যোগেও গম পাইছিলোঁ যে আপোনাৰ এটা অত্যন্ত মানে অবাঞ্ছনীয় পৰিস্থিতিত আপোনাৰ মাতৃ বিয়োগ ঘটিছে, আৰু তাৰ কিছুদিন পিছতেই আপোনাৰ গল্ডি কায়িকভাৱে নোহোৱা হৈছে। এবাৰ মানে কিবা কথা প্ৰসংগত আপুনি কৈছিল যে আপোনাৰ মায়ে মানে জুবিন গাৰ্গক ইমান মৰম কৰিছিল যে কোনোবা সময়ত হয়তো আপুনি অভিমান কৰি সুধিছিলেও যে তুমি গল্ডিক বেছি মৰম কৰা নে মোক বেছি মৰম কৰা, বা এনেকুৱা ধৰণৰ কথাও আহি পৰিছিল। আৰু এইখিনি সময়তে আপুনি আপোনাৰ জীৱনৰ আটাইতকৈ মৰমৰ দুগৰাকী মানুহক হেৰুৱাইছে, মই খুব ভালকৈ অনুভৱ কৰিছোঁ। তথাপি মই আৰম্ভণিতে কৈছোঁ, আপোনালোকৰ সেই বাইলেন 3ৰ ঘৰখনত অকণমান সেই সময়বিলাকৰ কেনেকুৱা আছিল জুবিন গাৰ্গ, কি কৰিছিলে, কেনেকৈ লগ পাইছিলে, সেই সময়ৰ কথাবিলাক অকণমান যদি মনত পেলায় ডনিদা। মই মানে
তাৰ লাইফটো বহুত বেছি বেলেগ আছিলে সেই টাইমত বিকজ যদিও তাৰ ষ্টাৰডম আছিলে সেই সময়ত মানুহ চানুহ আহিয়ে থাকে কিবা কিবি কৰি থাকে বাট ষ্টিল আপুনি কেতিয়া মানে লগ পাইছিল মানে ধৰি লওক কিমান চন মই আই থিংক ইফ আই এম নট ৰং মই 1990 হ'ব 1990 বিকজ 1990ত মই তাৰ ঘৰলৈ গৈছিলোঁ প্ৰথম গৈছিলোঁ মই এনিৱেজ তুমি সুধিছিলা হিয়জপুৰৰ কথা তো হিয়জপুৰত সেই মায়ে মানে মৰম কৰা কথাটো কওঁতে মই সিদিনাখনো কৈছোঁ তাকে কাৰোবাক তাৰমানে কি হৈ যায় ধৰা সি ৰাতি অকণমান দেৰিকৈ অহাটো কৰেতো কিন্তু এতিয়া ডিব্ৰুগড় ধৰা নাইট লাইফটো বেছি নাই গতিকে বহুত ৰাতি নকৰিলেও ধৰা এটা দুটা কৰিলেও বহুত ৰাতি হৈ যায় তো মায়ে মানে ৰখি থাকে মায়ে মই কেতিয়াবা ধৰা খাই লওঁ খালেও মায়ে মানে মোক কয় অকণমান দেৰি ৰৈ দে নহ'লে সি গল্ডি আহিব ন অকণমান দেৰি এনেকৈ আৰু মই যদি খায়ো দিওঁ কেতিয়াবা মায়ে ৰৈ থাকে তাক মৰম কৰিছিলে মাকবিলাকে সদায় নিজৰ সন্তানবিলাকক মৰমে কৰে ন মোকো তেনেকৈ সিহঁতৰ ঘৰত ময়ো তাহাঁতৰ ঘৰৰ নিচিনা আছিলোঁ গল্ডিৰ মাকহঁতেও বহুত মাক দেউতাক সদায় যেতিয়া দেউতাক যেতিয়া মেজিষ্ট্ৰেট আছিলতো যেতিয়া মাৰ্ঘেৰিটা পিনে আছিলে তেতিয়া কেতিয়াবা গ'লে আমাৰ জংকী মানে মাইনা মমন আণ্টি গোটেইখিনি আমাৰ ঘৰত এক ৰাতি থাকি পেলাই আকৌ নেক্সট ডে যায়গৈ মানে সেই লাইফটো বৰ উলহ মালহেৰে আমি কটাইছিলোঁ সেই সময়ছোৱা মানে যেতিয়া গল্ডি ডিব্ৰুগড়ত আছিলে আৰু তাতেই গোটেই জাৰ্ণিটো অলমষ্ট আগৰ ফিউচাৰ জাৰ্ণিটো প্লেনিং হৈছিলে আমাৰ ডিব্ৰুগড়তে গতিকে সেই হিয়জপুৰ বাইলেন নম্বৰ 3 বুলি ভাল লাগে ক'লে নিজৰ ঘৰ আছিলে তাতে আৰু ধুনীয়া সময়ছোৱা কটালোঁ তাতে গোটেই তাৰ গোটেই মানে উৎপাতবিলাকো তাত হয় এটা বহুত মানে ইণ্টাৰেষ্টিং কাহিনী আছে এইটো ঘৰত তাৰ অকণমান সেইখিনি জানিব বিচাৰিছোঁ ডনিদা অকণমান এই মাজ ৰাতিখন সঁচাকৈ মন গৈছে সেই কথাখিনি জানিব এটা কথা মনত পৰিছে এই চিনটোতে ভালকৈ জানিব সিহঁতি জানে এইবিলাক কথা তাৰমানে কি হ'ল সি তাৰ খংটো অকণমান বেলেগ ধৰণৰ বুজিছা নাই খং উঠিলে অকণমান আমাৰ তাত কি কৰিছিলে হিয়জপুৰত আমাৰ হ'ল আছাম টাইপৰ ঘৰ দেই তাৰপিছত সি যেতিয়া খং উঠিলে সি ঘৰৰ ওপৰত উঠি পেলাই সি জঁপিয়াই তললৈ মই নাজানো কিমান এই বস্তুটো জানে এইটো বস্তু মানে ডিব্ৰুগড়ত ষ্টাৰ্ট হৈছে চাগে আগতে যোৰহাটতো আছিলে মই নাজানো আৰু সেইটো গুৱাহাটীতো সি কৰিছে ডিজি মিউজিকৰ পৰা ওপৰৰ পৰা জোপোৱাটো বাট আমাৰ তাত আমি দেখিছিলোঁ কিবা এটা কথা খং উঠে অলপ সৰু তেতিয়া কাৰণ বয়সটো বহুত কম আছিলতো অকণমান জেদ থাকে অকণমান বস্তুবিলাক এডামেণ্ট হয় কিছুমান বস্তুত সি আৰু সেই খং উঠিলে সি আমাৰ ঘৰৰ পিছফালে ওপৰলৈ উঠেগৈ ওপৰত উঠি পেলাই সি তললৈ জঁপিয়াই সেইবিলাক কৰে সি আৰু সেইবিলাক কালুকাৰ্য কৰে তাক চবে মৰমো কৰে একদম পিলিঙা সৰু ৰিচেণ্টলি ফটো কেইখনমান বিৰাট ভাইৰেল হৈছে য়েল্ল' জেকেট পিন্ধি আছে ফটো কেইখনমান যে খুব মোৰ ঘৰৰে ফটো হয় তেনেকুৱাকে খং উঠিলে বুজাবলে বা মনাবলে আপোনাৰ চাগে মায়ে বেছি ভালকে বুজাব পাৰিছিল একদম তাৰমানে মায়ে কি কৰে আগতে মানে সি ওলাই ঘূৰি ফুৰে দেই মানে বহুত পিছৰ কথা কৈছোঁ এইটো আৰু সি মানে এখন গাড়ী এখন লৈছে মাৰুতি এখন দেই চকলেট কালাৰৰ সেইখন লৈ পেলাই সি আহে ডিব্ৰুগড়লৈ আহিলে সি মানে ওলাই যাব বুলি মায়ে চাবিটো লুকুৱাই থৈ দিয়ে তাৰ চাবিটো কিন্তু ফাইনেলি সি ওলাই আহে তাকতো কোনে ৰখাব পাৰিব তাক সি এনেকুৱাকৈ কনভিন্স কৰে বা সি তাক ৰখাব দিগদাৰী সি ওলাই আহে মানে মায়ে সেইবিলাক বস্তু কৈছে লুকুৱাই থৈ দিছিলে সেইবিলাক বস্তু খুব ডিষ্টাৰ্ব হৈ আছে মই ৰিচেণ্টলি মানে এটা বস্তু বা নোলাই আকৌ আন এটা বস্তু সোমালোঁ যে মাৰ মানে কথাটো কৈছোঁ মাৰ ঢুকুৱাৰ পৰা ওলাব নোৱাৰিলোঁ আকৌ বুজিছোঁ একে সময়তে গোটেই কথাখিনি মানে আচলতে আহি পৰিছে আৰু মোৰ নিজৰ দিগদাৰ লাগিছে কিন্তু কি হয় ধনিদা কথাবোৰ ৰৈ যাওক মানুহে এইখিনি সময়ত এনেকুৱা হৈ আছে যে মানুহৰ গমেই পাইছে মানে আমি সকলো ইমান ম্ৰিয়মান হৈ আছোঁ এই যে অকণমান সময়ৰ কাৰণে হাঁহিছোঁ টিঙৰ ওপৰৰ পৰা মানে অসমৰ সেই ঘৰ এটাৰ পৰা জঁপিয়াই দিয়া জুবিন গাৰ্গক কল্পনা কৰি আপুনি হাঁহি এটা ওলাইছে কিমান শিশুসুলভ আছিলে কিমান সৰু মাজতে এটা সৰু কথা এটা কওঁ দেই ইণ্টাৰেষ্টিং অকণ কেজুৱেলি কথাবিলাক কম ফটকৈ মনত পৰিছে পাহৰি যাম এইটো মানে এইটো গুৱাহাটীৰ কথা দেই গুৱাহাটী মানে কি মই গুৱাহাটীত আহিলোঁ এইটো 1998ৰ পিছৰ কথা কৈ আছোঁ মই তাৰপিছত ডিজি মিউজিক আমাৰতো আদাটো ডিজি মিউজিক তাতে গল্ডি মই দেৱ আৰু পবিত্ৰ আমি চাৰিটাই বেচিকেলি তাতে থাকোঁ তাৰমানে দেই এদিন মানে মই ৰাতিপুৱা মই ওচৰতে ঘৰত আছিলে হেন্দুৱালীত দেই হেন্দুৱালীৰ পৰা ওলাই আহি ষ্টুডিঅ'লৈ আহিছোঁ ৰাতিপুৱা দেখিছোঁ এটা ঘৰৰ মালিকৰ ডিজি মিউজিকৰ বিল্ডিংটোৰ যিটো মালিক ৰুবুলদা বুলি পাতিছিলোঁ আমি তেতিয়া সেই এক্টিভা টাইপৰ এখন স্কুটি আছিলে মই দেখিছোঁ স্কুটিখন মানে একদম দেৱৰ ৰুমৰ সন্মুখত থোৱা আছে ডিজি মিউজিকৰ ভিতৰত
আৰু ডিজি মিউজিকৰ চবেই জানে ৰাস্তাটো ন কেনেকৈ সৰু সৰু কেইটামান চিৰি দি ঘূৰি পেলাই ওপৰলৈ উঠে সেইখন বাইক ওপৰলৈ উঠোৱাটো ধেমালি কথা নহয় চলাই পেলাইও ষ্টাৰ্ট কৰিও কোনো মানে টানি টানি হ'লে উঠাব নোৱাৰে তাৰপিছত মই সুধিলোঁ এটা আলি বুলি ল'ৰা এটা আছিলে এটা সুধিলোঁ এইখন কোনে আনিলে এইখন ইয়াত থ'লেহি আহি পেলাই কৈছে একদম নক'ব জুবিন দাই বহুত খং উঠিছে কালি বোলে খং উঠি কি কৰিলে সেই আটাতে খং চং উঠিলে জাপ চাপ মাৰে বস্তু বানি ভাঙে কিবা এইবিলাক কৰে সৰু ল'ৰা নিচিনা নাই কিবা খং উঠিলে কিবা এটা হ'ল আৰু ৰুবুল দাৰ ওপৰত খং উঠিছিলে তেওঁৰ নাই এতিয়া ঢুকালে তাৰপিছত সি স্কুটিখন মানে তেওঁৰ তলৰ পৰা সেই লক হৈ আছে সি টানি টানি চুচৰাই উঠাইছে এখন চুচৰাই উঠাই পেলাই দেৱৰ ৰুমৰ ওচৰত থৈছে আনি পেলাই আৰু সেইটো দেখি পেলাই মালিকেও নেক্সট ডে মানে আহি পেলাই যেতিয়া গম পায় নিবলৈ সাহস কৰা নাই কাৰণ যিটো মানুহে সেই লক কৰা স্কুটিখন আনি পেলাই ওপৰত থলেহি সি কি কৰিব পাৰে ঠিক নাই তাৰমানে ৰুবুল দাইও আহি পেলাই মানে একো কোৱা নাই সেইদিনাখন আৰু মানে খঙৰ ভমকটো এনেকুৱা আছিলে বহুত বছৰ হাঁহিছো আজি মই দিয়া আচৰিত আপুনি হয়তো সেইটো ভিজুৱেলাইজ কৰিছে মানে কেনেকে নি সেইখিনি পোৱাইছিলগৈ কিমান খং উঠিব লাগিব কিমান এনাৰ্জি কিমান বেছি সেইখিনি সময়ত হাই ভল্টেজ আছিল জি কৰি দিয়ে যেতিয়া একো ঠিক নাই কেতিয়া কি কৰে দেখুৱা দৈন্য আপোনালোকে ইমান ধুনীয়া সময় এখিনিত পাইছিল মানে জুবিন গাৰ্গ হোৱাৰ সময়খিনিত আপোনালোকে পাইছে আপোনালোক একেলগে ডাঙৰ হৈছে আৰু ঘৰুৱাভাৱে পাইছে আমি এটা কথা এতিয়াহে লাহে লাহে গম পাইছোঁ যে মানুহজনে খুব পঢ়া শুনা কৰিছিল খুব চিনেমা চাইছিল মানে গান শুনাৰ কথাটো নিশ্চিতভাৱে এইটো আইডিয়া কৰিব পাৰোঁ যে গানৰ মানুহ এজন তেওঁ গান শুনিবই কিন্তু এই যে কিতাপ পঢ়িছিল মানুহজনক দেখিলে বহুত সময় নালাগে যে বহুত কিতাপ পত্ৰ পঢ়িছিল বা তেনেকুৱা ধৰণৰ কেনেকৈ দেখিছিল আপোনালোকে জুবিন গাৰ্গক কিতাপ পঢ়া জুবিন গাৰ্গজনক বিৰাট পঢ়ে বহুত ষ্টাডি কৰে সেইকাৰণে সি মানে এডুকেশ্যন কোৱালিফিকেশ্যন বৰ গুৰুত্ব নিদিছিলে কিন্তু সি নিদিলে কিয় তাতকৈ বেছি সি কৰিছেতো এটা শিক্ষিত বোলে একদম প্ৰফেচনেল ডিগ্ৰী থকা চাৰ্টিফিকেট থকা মানুহ এজনে যিমানখিনি জানিব তাতকৈ বহুত বেছি ওপৰত সি জানে কাৰণ সি বহুত ষ্টাডি কৰিছিলে সি কোনোখন দেশৰ কথা নেজানা নাই কোনটো কালচাৰ কোনটো আৰ্ট এণ্ড কালচাৰ তোমাৰ ফ'ক মিউজিক গোটেই বস্তুবিলাক তেতিয়া সি জানে আৰু এখন চিনেমা সি এবাৰ নাচায় সি বহুত বাৰ চায় আৰু কোনোবা এটা চিন ভাল লাগিলে এইটো লুপ পটত চায় আৰু আমাকো বহুৱাই থৈ দিয়ে ন আমি হামিয়া শিকোতে শুই যাব লওঁ নাই চাবই লাগিব নেচালে সি বেয়া পাব বহাই থৈ দিয়ে চিনেমা চাবলৈ ৰাতি আজি মানে আমাৰ তেনেকুৱা হয় কথাবিলাক যে গলিয়ে চিনেমা আমাৰ চাবলৈ মাতিলে আমাৰ ভয় লাগি যায় গোটেই ৰাতি দেখাব চিনেমা সি বিৰাট ষ্টাডি কৰে সি সাংঘাতিক তুমি ভাবিব নোৱাৰা সি নজনা কথাই নাই তাক দেখিলে নালাগে যে সি তাৰ ইমান বেছি নলেজ তাৰ চাবাচোন তাৰ যিবিলাক কথা সি কৈছে সি যদি ঘেণ্টা বুলিও কৈছে সেই ঘেণ্টাটো এটা মিনিং আছে আকৌ সেইটো এটা শ্লোগান হৈ গ'ল একদম হয় নহয় আগতে আমি কেতিয়াও ঘেণ্টা বুলি নকৈছিলোঁ এতিয়াতো তাকে ৰিলেট কৰোঁ ন এতিয়া সেইটোৰো মিনিং আছে তাৰমানে একেবাৰে সহজভাৱে ক'ব পৰা হৈ গ'ল প্ৰত্যেকটো চেণ্টেন্স সি সৰু সৰু কিছুমান কথা পিটিককৈ কৈ দিয়ে তেতিয়া কোনো অবজাৰ্ভ নকৰিলে আমি কিন্তু জানো এইবিলাক কথা এই গামোচা দিয়াৰ জাতিটোৰ কথা সি এটা কৈছিলে যে প্ৰগ্ৰেছ কৰিবলৈ কিতাপ পঢ়া এইটো কথা এইবিলাক সৰু সৰু বস্তু কিছুমান ভেৰি বিগ এতিয়া মানুহবিলাকে এইবিলাক বস্তু বুজিছে বিকজ তাক মই তেতিয়াই কৈছিলোঁ যে তই মিনিমাম 10-15 বছৰ আগত চল আৰু তাক আজি সি যোৱাৰ পিছত মই আজি সেইদিনাখন ৰিচেণ্টলি আৰু এটা ইণ্টাৰভিউত মই কৈছোঁ যে মই তাক ভাবোঁ হি ৱাজ ওৱান টাইপ অফ নষ্ট্ৰেডামাছ যে আছিলে ন যোনে গোটেই ভৱিষ্যতটো গোটেই প্ৰেডিক্ট কৰিছিলে সি গোটেই জানিছিলে সি প্ৰত্যেকটো বস্তু জানে তাৰ লগত কি হ'ব তাৰ লগত কি হৈ আছে সেইটোও সি জানে তথাপিও হি নেভাৰ লুক বেক হি পজিটিভ হয় সি আগুৱাই যায় সঁচাই এজন মানুহ কেনেকৈ ইমান বিশাল বিস্তৃতি হ'ব পাৰে আচলতে ইমান ব্যাপ্তি কেনেকৈ হ'ব পাৰে আমি ভাবিবলৈকে ভাগৰি যাওঁ আৰু তেওঁ সেইখিনি 52 বছৰ বয়সত সেই গোটেইখিনি কৰি পেলালে আচলতে মানুহৰ এটা এইখিনি সময়ত এই কথাটো ভাবিয়ে সান্তনা ল'বলগীয়া হৈছে যে জীৱনটো মানে বহুত দীঘলীয়া হোৱাতকৈ এই কম সময়ত যে ইমানখিনি সামৰিলে সেই অৰ্থটো বহুত বেছি গুৰুত্বপূৰ্ণ দন্তে এনেকুৱা এটা সময়ত তেখেতে অসমীয়া মানুহক গান শুনিবলৈ শিকালে সেই সময়খিনি বৰ বিপদজনক বৰ ভয়ংকৰ আচলতে অসমৰ কাৰণে বৰ ক'লা সময় আছিলে নহয়নে 90 দশকটো তেখেতে যিখন আৰু গীতৰ সুৰটো একদম সুকীয়া ধৰণৰ সুৰ এটালে আমাক লৈ গুচি গ'ল গতিকে সেইখিনি সময়ত
কেনেকুৱা ধৰণৰ চৰ্চাবোৰ চলিছিলে আপোনালোকৰ আড্ডাবোৰত ধৰি লওক সেই 90ৰ দশকটো মানুহে গীত শুনাৰ এটা পৰিৱেশ একেবাৰে নাছিলে আৰু এনেকুৱা কিছুমান গীতৰ সুৰলৈ লৈ গ'ল যিবোৰ সুৰ আমাৰ কাৰণে খুব সহজ নাছিলে কিন্তু আমি আমাৰ আগৰ প্ৰজন্মই আমিতো বহুত সৰু আছিলোঁ কিন্তু আমাৰ ঘৰুৱাভাৱেও দেখিছিলোঁ যে ৱাকমেন পকাই পকাই গানবোৰ শুনি থাকে গতিকে সেই পৰিৱেশটো এদিনত হোৱা নাছিলে আপোনালোকে কৈছে যে একেলগে ডাঙৰ হৈছে কেনেকুৱাকৈ আৰম্ভ হৈছিল সেই কথাবিলাকৰ আৰম্ভণি কেনেকুৱা আছিল ক'ত সৃষ্টি হৈছিল কেনেকৈ সৃষ্টি হৈছিল কেনেকৈ লিখিছিল কেনেকৈ ভাবিছিল কি কৰিছিল এতিয়া মই যদি ক'বলৈ যাওঁ তাৰ লিখা কোনো ডেফিনিট এনেকুৱা সময় নাছিলে যে সি এতিয়া এই বহি পেলাই এতিয়া সি মই আজি বোলে ধৰি মই এটা গান লিখোঁ সেনেকুৱা কেতিয়াও নাছিলে তাৰ মই এতিয়া গোটেই টাইম স্পেনটো যিটো মই তাৰ লগত কটালোঁ মই তোমাক এটা মনত আছে এটা কথা কওঁ সেইটো এই সেন্দুৰীয়ালি ঘৰৰ কথাটোৱে এদিন মানে সি ধৰা দুখ মুকালিতে দেই ৰাতিপুৱা মানে ইমান এখন ভিতৰ ৰুমটো মানে এখন ডাঙৰ বিছনা আছে কিং চাইজ বেড এখন তাতে মানে গল্ডি হৈ যতীনো আছিলে যতীন বৰা সেই টাইমত আহিছিলে ই মোৰ লগতে আছিলে সেই টাইমত মই মাজত হওঁ এই দুটা কিনাৰত হৈ বুজিছা নাই তাৰপিছত হঠাৎ সি মানে উঠোন এনেকৈ উঠাইছে দেই মানে কেনেকৈ উঠা মানে বুক জোকাওঁতে মই হাৰ পালোঁ আৰু উঠোনত এনেকৈ কৈছে মই বোলো কি হ'ল এই মই বোলো কিবা হ'ল নেকি তেওঁ কৈছে নহয় এবাৰ মজা শব্দ এটা পাইছোঁ বে বোলে মই বোলো কি বোলে শব্দ এটা ইউজ কৰিছোঁ গান তাত মই বোলো কি শব্দ টপিনা শব্দটো ইউজ কৰিছোঁ মজা লাগিছে সেইটো হ'ল পাখি গানটো যেতিয়া সি লিখিছিলে তাৰমানে সি উৰে ৰাতি বহি টপিনা টেচাৰী সেইটো উৰে ৰাতি সি বহি লিখিছিলে আৰু তাৰ সেইকাৰণে তাৰ বহুত বস্তুবিলাক বেলেগ আছিলে মানে আমি বহুত ইনফ্লুৱেঞ্চ হৈ গ'লোঁ পিছত মানে সি ইউজুৱেলি সি অফ দ্য ট্ৰেক কাম কৰে অফ দ্য ট্ৰেক এজ ইন ধৰা মানুহ দিনত যেতিয়া কাম কৰে তেতিয়া সি শুৱে ৰাতি বহে ৰাতি তাৰ ক্ৰিয়েটিভিটিবিলাক বহুত বেছি থাকে বুলি ভাবোঁ কাৰণ মই যেতিয়া দেখিছোঁ সি ৰাতিয়ে কাম কৰে ভালকৈ দিনত কাম কৰা দেখিছোঁ খুব কম কৰে ৰাতিয়ে মেক্সিমাম সৃষ্টি তাৰ হয় তাৰমানে আৰু তাৰ কোনো নিৰ্দিষ্ট সময় নাই যে সি যেতিয়া মন গ'লে সি পটকৈ বহি লিখিলে কিবা এটা আহি গ'ল আজি এক লাইন লিখিলে এক মাহৰ পিছত গৈ গোটেই গানটো লিখি দিলে তেনেকুৱা ধৰণৰ তাৰমানে এটা বহুত বেলেগ এতিয়া এবাৰ তেনেকৈ মানে কি হৈছে এবাৰ বহুত দিন আগতে এৰাউণ্ড 19 এইটো চনটো ক'ব নোৱাৰিম বাৰু মই আমি বম্বেৰ পৰা সেইবাৰ প্লেন কৰিলোঁ যে আমি ট্ৰেইনত যাম মই আছিলোঁ গল্ডি আছিলে তাৰপিছত দুদুল আছিলে আমাৰ অৰুণ দাস আছিলে ছিংগাৰ গৌতম আছিলে ঋতু আছিলে মানে এগাল আমি 10জনমান আহিছোঁ সেই তাতে মানে সি অৰুণ দাই কিবা নিজৰ কম্প'জিশ্যন শুনাই আছে আৰু গাই পেলাই তেতিয়া সি মানে গান এটা শুনালে মানে সেই গানটো আচলতে সি তেতিয়া লিখিছিলে সি এতিয়া প্ৰতিটো প্ৰহৰ বুলি গান এটা আছে গোটেই গানটোত প্ৰতিটোৱে আছে প্ৰতিটো শব্দটো ইউজ কৰিছে এতিয়া সেইটো এটা কেঅছ চিটুৱেশ্যন যিটো ট্ৰেইনত আমি আহি আছিলোঁ সেই তাৰ মাজতো সি লিখিলে কিন্তু বহি লিখি আছিলে সেইটো লিখিলে গতিকে হি ডাজন্ট হেভ এ মানে তুমি যে ক'লা যেনেকৈ যে আপোনালোকৰ কি হেৰি আছে যেতিয়া একেলগে বহি কেনেকৈ জেমিং ছিষ্টেমটো সাধাৰণতে নাছিলে মিউজিকৰ ওপৰতে আড্ডা মৰা হয় আমাৰ বাট তাৰ নিৰ্দিষ্ট কোনো সময় নাছিলে সি যেতিয়া মানে তাৰ মন যায় যদি মুড আহিলে তাৰ একেলগতে সি খতম কৰে মুড নাহিলে সি বহুত দিনলৈকে নকৰে নেগায়ো গান তেনেকুৱা ধৰণৰ আছিলে সি আৰু এই যিটো মানে আপুনি মই যত্ন কৰিছোঁ বুজিবৰ কাৰণে যে এই যে ট্ৰেইনৰ ভিৰ ভাৰৰ মাজত এনেকুৱা এটা চেঞ্চিটিভ এনেকুৱা এটা সংবেদনশীল গীত হয়তো লিখোঁতেও বেছি সময় লগা নাই হয়তো তেওঁৰ মনৰ মাজত শব্দখিনি লৈ আছিল সেইদিনা দিগন্ত দাহঁতেও কৈছে যে মায়া শব্দটোক লৈয়ে মানে এই সকলো মায়া তাৰপিছৰ পৰা আৰম্ভ হৈয়ে গ'ল মায়া গীতটো আৰম্ভ হৈয়ে গ'ল গতিকে সেই সময়খিনিৰ কথা আপুনি কৈ থাকোঁতেও মানে সেই ধৰণৰ পৰিৱেশটো খুব ধুনীয়াকৈ ভাবিবলৈ যত্ন কৰিছোঁ আচলতে যে এটা শব্দৰ পৰা ইমান এনেকুৱা এটা গীতৰ সৃষ্টি হৈ যায় তেখেতৰ মায়াৰ গীতটোৰ প্ৰসংগত আপুনি কওকচোন আপোনাৰ কেনেকুৱা ধৰণৰ স্মৃতি জড়িত হৈ আছে তাৰ লগত তাৰ মানে আমাৰ বেছ গীটাৰ ঋতু ভাস্কৰ ঋতু আৰু মই এবাৰ যোৰহাটত ক'ৰবাৰ পৰা আমি আহি আছোঁ যেতিয়া JB কলেজখন আৰু ক্ৰছ কৰিছোঁ দেই ৰিক্সাত তাৰপিছত তাক মানে মই কথা এটা ক'ব আছিলে সি মানে এজনী ছোৱালী ভাল পাইছিলে ছোৱালীজনী তাৰমানে তাক ঠগালে ছোৱালীজনী তাক মানে ঠগালে যি হওক আৰু মানে তাক এৰি দিলে ব্ৰেকআপ হ'ল তাহাঁতৰ
মই অকণ চিধাকে কথা কওঁ আৰু চিধাকে কৈছোঁ সেইকাৰণে গতিকে তাক কথা সেইটো কথা মই গম পাইছিলোঁ কিন্তু সি নেজানিছিলে সেইটো কথা সি নেজানিছিলে কিন্তু মই আগতে গম পালোঁ যে এনেকুৱা এটা ঘটনা হৈছে আৰু সেই কথাটো সি গম পালে কিন্তু সি বহুত বেছি দুখ পাব মনত কাৰণ তাৰ বহুত দিনৰ পৰা চলি আছিলে এইটো বস্তু প্ৰায় 5-6 বছৰৰ কাহিনী ঋতুৰ কথা কৈ আছোঁ তাৰপিছত কি হ'ল ৰিচাৰ্চ কৰি থাকোঁতে তাক মই বোলো ঋতুৰ তোৰ মোৰ কথা এটা আছে বুলি কৈ পেলাই মই একদম চিঞৰ শুকাই কান্দি দিলোঁ কাৰণ আমাৰ ভিতৰত মানে এই মৰমটো বিৰাট বেছি থাকে যে বিৰাট কান্দিলোঁ মই সি কৈছে ঋতুৱে কৈছে দন্ত কি হ'ল সি মানে মোক দন্ত বুলি মাতে দেই মই অলপ আগতে ক্ষীণ আছিলোঁ কাৰণে অকণমান বেছি দতুৱা টাইপ আছিলোঁ অকণ সেইকাৰণে মোক দন্ত বুলিয়ে জোকায় আৰু চবেই তো সি ক'লে কেলে কান্দিছ দন্ত তই কেলে কি হ'ল তোৰ মই ক'লোঁ কি ক'ম আৰু এনেকুৱা হ'ল মই খবৰটো পালোঁ তাই এনেকুৱা এটা হৈছে বুলি গতিকে তাকে তোক কথাটো ক'বলৈ মানে খুব দুখ বেয়া লাগি আছিলে মোৰ আৰু এই তাক যেতিয়া ক'লোঁ সি একদম চাইলেণ্ট হৈ গ'ল দেই একদম চাইলেণ্ট হৈ গ'ল মানে একদম চকু টকু সৰু গ'ল তাৰ এটা চকু এনেও সৰু দেই দুটা চকু এটা চকু অকণমান সৰু এটা চকু ডাঙৰ তাৰ তেতিয়া একদম সৰু হৈ গ'ল চকুকেইটা মানে সি কান্দিছে গম পাইছোঁ ভিতৰত সি দেখুওৱা নাই দেই আমি মানে গৈছিলোঁ ইয়ালৈ গল্ডি ঘৰলৈ গৈছিলোঁ আমি তাতে থাকোঁ আমি তাতে গ'লোঁ গৈ পেলাই ৰাতি আৰু বহি পেলাই আমি চবে অকণমান ফূৰ্তি ফাৰ্তা কৰিলোঁ মানে আৰু অকণমান ৰাতি খোৱা মেলা হ'ল ৰাতি খোৱা মেলাৰ পিছত ঋতু মানে একদম হেৰি হৈ গ'ল মানে এই দুখে তাৰ ইম'শ্যনে তাৰ গোটেই বস্তুবিলাক মিক্স ফিলিংছ হৈ পেলাই কি ক'লে পৃথিৱীখন মায়া চব মায়া তয়ো মায়া চব মায়া হয় সেই যে মায়া শব্দটো ক'লে নহয় সেই মুহূৰ্তত মায়া গানটো তাৰ সৃষ্টি হৈছে তেতিয়াই সি হাৰমনিয়াম লৈ পেলাই এই মায়াটো বনাই দিলে গান দেট ইজ দ্য ষ্টাৰ্টিং অফ মায়া গানটো তেনেকৈ আছে আজি দুখন এইটো এটা ইতিহাস হৈ গ'ল মায়া এতিয়া বহুতে কোনোবাই জানে কাৰোবাৰ কিবা ঘটনা আছিলে জানিবই আৰু কিন্তু কোনে কি কোন নেজানে তাৰমানে মই আপোনাৰ কথাখিনিৰ পৰা যিটো বুজিলোঁ আচলতে মায়া গীতটোৰ আঁৰত এটা খুব সুন্দৰ বন্ধুত্বৰ কাহিনী আছে এজন বন্ধুৱে আন এজন বন্ধুৰ সম্পৰ্কত আহি পৰা জটিলতাৰ কাৰণে কান্দি তেওঁক সেই বিষয়ে সজাগ কৰা আকৌ এজন বন্ধুৱে সেই পৰিস্থিতিখিনিক লৈ এনেকুৱা এটা গীত সৃষ্টি কৰিলে মোৰ এতিয়া আচলতে মায়া গীতটোৰ প্ৰতি মোৰ দৃষ্টিভংগীটোৱে আৰু অকণমান সুকীয়া হৈ থাকিলে আমি শুনোতে এনেকুৱা ভাবিছিলোঁ প্ৰথম অৱস্থাত এনেকুৱা হয় আৰু মায়া চাগে কোনোবা জুবিন গাৰ্গৰ কোনোবা বিশেষ কোনোবা দেই এনেকুৱা ভাৱ এটা আমাৰ আছিলে টিনেজত কিন্তু আজি কাহিনীটো গম পাই পেলাই গানটোৰ প্ৰতি অকণমান মৰমটো বাঢ়িলে কাৰণ এইটো আচলতে বৰ বন্ধুত্বই জন্ম দিয়া গীত বৰ ভাল লাগিল কথাখিনি জানি এতিয়া দণ্ডা এটা কথালৈ আহোঁ আপোনালোকৰ এটা বৰ মৰম লগা বেণ্ড আছিল বুলিয়েই কৈছোঁ দেই আৰু আপোনালোক যিকেইজন লগ হৈ বেণ্ডটো খুলিছিলে বা কেনেকুৱাকৈ আৰম্ভ হৈছিলে অকণমান আপোনালোকৰ বেণ্ডটোৰ কথা জানিব বিচাৰিছোঁ এতিয়া তাৰমানে মই অকণমান দীঘলৈকে ক'ম কথাটো কাহিনীটো তাৰমানে কি হ'ল আমাৰ এটা ৰক বেণ্ড আছিলে যিটো হ'ল এটচেট্ৰা বুলি এটচেট্ৰা ৰক বেণ্ডটো খুব পপুলাৰ বেণ্ড আছিলে উই ইউজ টু পাৰফৰ্ম ৰক ব্লুজ এণ্ড ৰেগে তাৰ ৰাণাদা আছিলে মই আছিলোঁ দিগন্ত শৰ্মা আছিলে ভাস্কৰ শইকীয়া মানে ঋতু আছিলে ৰাবু আছিলে এনেকৈ আৰু আছিল ধ্ৰুৱদা আছিলে এইফালে দীপ আছিলে গতিকে তেনেকুৱা ধৰণৰ আমাৰ বেণ্ড এটা আছিলে তাৰপিছত সেই বেণ্ডটো যেতিয়া পাৰফৰ্ম কৰি থাকোঁ এবাৰ মই ডিব্ৰুগড় ডালিমি হলত শ্ব' এখন পাতিছিলোঁ আমি নাই বেলেগে পাতিছিলে কোনোবাই আমাক লৈ পাতিছে মানে এটচেট্ৰা ৰক শ্ব' তাৰপিছত মানে মোৰ তেতিয়া এখন কীবৰ্ড আছিলে PSS 270 বুলি য়ামাহাৰ এখন ইমান ডাঙৰ কীবৰ্ড এখন আছিল সেইখনেই মানে আচলতে ডাঙৰ কীবৰ্ড বুলি ভাবোঁ তেতিয়া তাৰমানে দেই মানে মিডিয়াম কিজবিলাকৰ কিন্তু তেতিয়া আৰু ডাঙৰ কীবৰ্ড হ'লে আৰু অলপ ভাল হয় দুখন কীবৰ্ড লৈ পেলাই বজাব পাৰি এনেকুৱা ধৰণৰ ভাৱ এটা আহে আৰু অলপ মানে ভাল লাগে আৰু ন নিজে দুখন কীবৰ্ড লৈ আৰু বজাইছে এনেকুৱা ধৰণৰ এটা সেইটো এটা দেখুওৱা ফিল এটাও আছে মানে এপাৰ্ট ফ্ৰম প্লেয়িং তাৰপিছত দিগন্তক ক'লোঁ মানে যে দিগন্ত এনেকৈ কীবৰ্ড এখন ডাঙৰ লাগিছিলে এনেকৈ কাৰোবাৰ লগত আছে নেকি পাম নেকি দিগন্ত তেতিয়া যোৰহাটত থাকে বৰপেটা দিগন্ত শৰ্মা দিগন্ত ক'লে তেনেকৈতো নাই মোৰ চিনাকি ল'ৰা এটা আছে উৎপল দাৰ ভায়েক এটা আছে সিও গান চান গায় আৰু সি তাৰ তাতে এখন হেৰি আছে কীবৰ্ড এখন আছে হয়তো তাক সুধি চাব লাগিব জুবিন বুলি সি ভাল গান গায় এনেকৈ বুলি ক'লে দেই তাৰপিছত তেতিয়া নাজানো আৰু ইমান জুবিন নাম শুনা নাই কাৰণ তেতিয়ালৈকে একো তেনেকৈ কৰা নাই তেতিয়া মই আৰু ৰাবু বস্তুৰ বুলি দেই ৰাবু আৰু মই গ'লোঁ একেলগে যোৰহাটলৈ দিগন্ত আহিলে দিগন্ত চিনাকি কৰি দিলে ৰাবুৰ লগত চিনাকি কৰি দিলে গল্ডিৰ লগত চিনাকি কৰি দিলে গল্ডিৰ লগত চিনাকি কৰি দিয়াৰ লগে লগে দেখি মানে প্ৰথমতে যেতিয়া বেল মাৰিছে দেখিছোঁ ক্ষীণমিন ল'ৰা এটা ওলাই আহিছে ভিতৰৰ পৰা দেই গোল দুখন চশমা পিন্ধি ওলাই আহিছে হাফ পেণ্ট এটা পিন্ধি খালী গাৰে চুলিখিনি দীঘল এটা মৰম লগা আৰু দেই এতিয়া আহিলে আহি ক'লোঁ
অলপ এটা বঢ়িয়া এটিটিউডে থাকে তাৰমানে এনে কৰি জিভাখন উলিয়াই এনে জিভাখন উলিয়াই উঠকিটা এনেকৈ মুচি পেলাই এনেকৈ কথা পাতি থাকে তাৰমানে এটা ষ্টাইল এটা আছে দেই তাৰপিছত সি ক'লে কোৱা কি হ'ল নহয় এনেকৈ আহিছিলোঁ মানে আমি ডিব্ৰুগড়ৰ পৰা এনেকৈ আমাৰ ৰক বেণ্ড এটা আছে মানে আমাৰ এখন শ্ব' আছিলে তো শ্ব' কাৰণে ভাবিছিলোঁ অকণ ডাঙৰ কীবৰ্ড দৰকাৰ হৈছিলে আমাৰ লগত নাই এতিয়া কিনিবলৈও ইমান পইচা পাতি নাথাকে আৰু তোৰ জেগাত তোমাৰ এখন আছে বুলি গম পালোঁ অকণমান কীবৰ্ডখন দিবা নেকি তুমি কেইদিনমানৰ কাৰণে লৈ যোৱা কি আছে তেনেকৈ কৈ দিয়াৰ লগে লগে মানে অকণমান আচৰিত হৈ গ'লোঁ মানে একদম সহজভাৱে কৈ দিছে একদম আচৰিত কথা তাৰমানে কেলে মোক যদি তেনেকৈ কোনোবাই খুজিবলৈ আহে মই কিন্তু নিদিওঁ মই নিদিম কিন্তু সি দিলে তেনেকুৱা নহয় যে বোলে একদম দিগন্তই ক'লে দি দিলে এনেকুৱা নহয় সেইকাৰণে লৈ যোৱা সি তেনেকুৱা তাৰমানে ডেট ৱাজ হিজ বেছিক নেচাৰ সেইটো পিছলৈকেও এতিয়া কণ্টিনিউ হৈ থাকিলে লাষ্টলৈকে সেইটো বস্তু সি উদাৰ হয় সি দিয়ে গম পাইছা নাই এখন দি দিলে তাৰপিছত তাক ইন দি মিন টাইম এট দ্য ছেইম টাইম উই হেভ ইনভাইটেড হিম অলছ' যে তোমাৰ আমাৰ ৰক শ্ব'খনৰ কাৰণে তোমালোক আহিবা তো চাবলৈ কাৰণে তুমি আহিবা আৰু কোনোবা যদি আহে এনেকৈ আহিব পাৰে তাৰপিছত তেতিয়া সি কৰিলে সি তাৰপিছত যিদিনা ৰক শ্ব' আছিলে সেই ৰক শ্ব' দিনাখন আহিলে আহি চাই পেলাই সি খুব ভাল পালে দেই আমাৰ পাৰফৰ্মেঞ্চ তেতিয়া সি কৈ থৈ গ'ল দেই মোৰ মানে এনেকৈ তোমালোকে কৰিব লাগিব বজাব লাগিব মই বেণ্ড এটা কৰিম তেতিয়া মই অকণমান আগা পিছা হৈছে মেবি অনামিকা ৰিলিজ হোৱা নাই তেতিয়া বেণ্ড এটা ফোন কৰিম নে কিবা এটা বুলি ক'লেহি যে বেণ্ড এটা ফোন কৰি আমি শ্ব' কৰিম একেলগে শ্ব' কৰিম মানে সি অলপ আগে জানিছিলে কথাবিলাক সেইটোও মই কম কি কাৰণে মই কৈছোঁ তো যেতিয়া সি আমাক ক'লে কথাটো যে আমি একেলগে প্ৰগ্ৰাম কৰিম বিহু আমি খুব ভাল পালোঁ আৰু তেতিয়া আমাৰ ডেট ইজ দ্য ফাৰ্ষ্ট ডে সেইটো যদি বহুত কেজুৱেলি উই হেভ ডিছকাছড বাট ফৰ্মেশ্যন অফ দ্য বেণ্ড দ্য ফাৰ্ষ্ট ডে সেইটো বস্তু আমাৰ ফৰ্মেশ্যন হৈছে তাৰমানে যে আমি একেলগে এটা বেণ্ড কৰিম বুলি আমাৰ ডিচিশ্যনটো হ'ল তাৰমানে যে একেলগে আমি বেণ্ড এটা কৰিম এটা সেইটোৱে গৈ পেলাই কণ্টিনিউ হৈ গৈ পিছত তাৰ বেণ্ড যেনেকৈ আমি কেইটা থাকিলোঁ আৰু ভাস্কৰ আমাৰ এতিয়া ঢুকালে ভাস্কৰ ৰাজকুমাৰ এডভকেট আছিলে ভাস্কৰ দাও আছিলে আৰু সেই দিছ ইজ হাউ দ্য বেণ্ড হেজ বিন ফৰ্মড তাৰমানে গোটেইখিনি ডিব্ৰুগড়ৰ আছিলোঁ আমি তেতিয়া মাজতে বহুত অলপ খাপ খেলি হৈছিলে যে কাৰণ তেতিয়া আৰু তেনেকুৱা ধৰণৰ ডিব্ৰুগড়ৰ পৰা যোৰহাটতো ইমান ভাল মিউজিচিয়ান আছে ডিব্ৰুগড়ৰ পৰা কিয় ল'ব লাগে এনেকুৱা ধৰণৰ কথা কিছুমানো আছিলে বহুত প্ৰব্লেমছ কিছুমান আছিলে বাট সেইবিলাক বস্তু আমি পিছত গ্ৰেজুৱেলি চবৰ লগত ভাল হৈ গ'ল কথাটো সেইটোৱে তেতিয়া আমি কাকো নাজানিছিলোঁ হয় নহয় গতিকে তাহাঁতি নেচাৰেল কথা ডিব্ৰুগড় যদি কোনোবা এটা একদম অভাৰনাইট ষ্টাৰ হৈ পেলাই গৈ পেলাই বেলেগ এটা জেগাৰ পৰা বেণ্ড আমাৰতো গাত লাগিব তেতিয়া নহয় আমিনো কি আমি বেয়া বজাওঁ নেকি আমাক নল'লে তেনেকুৱা ধৰণৰ কথা নিজৰ জেগাৰ মানুহখিনিয়ে ধৰা অলপ খুব প্ৰকাশ কৰে তাৰমানে ইম'চনেল এটা হেৰি আৰু মনত দুখ পায় কিন্তু নাই সেইবিলাক বস্তু চল্ভ হৈ গ'ল পিছত তই দেখিলে নাই এতিয়া আমি ভালে বজাইছিলোঁ আৰু দুদুল যোৰহাটৰে আছিলে আমাৰ যিটো আৰু মই আৰু দুজন কীবৰ্ড প্লেয়াৰ আছিলোঁ ন আমি তাৰপিছত মোৰ লগত আৰু এজন কীবৰ্ড প্লেয়াৰ দুদুল আছিলে তেওঁ যোৰহাটৰে আছিলে গতিকে সেই বস্তুবিলাক অলপ কাট খালে আৰু তেনেকৈ বেয়া পোৱা এইবিলাক ত' দিছ ইজ হাউ দ্য বেণ্ড হেজ বিন ফৰ্মড তেনেকৈ ফৰ্ম হৈছে তাৰ পিছৰখিনি আৰু একেবাৰে হিষ্ট্ৰী নহয় জানো তাৰ পিছৰখিনি বৰ বেলেগ ধৰণৰ হিষ্ট্ৰী এইটো কৈয়ে দিওঁ নেকি ন যেতিয়া কৈছোঁ কথাখিনি অকণমান ক'বলৈ মন গৈ আছে তাৰমানে যোৰহাটত কি হ'ল প্ৰথমতে তাৰ এখন ৰঙা চাইকেল এখন আছিলে যিখনে চলাই ফুৰে আৰু দীঘল কোট এটা পিন্ধে এটা অভাৰকোট এটা পিন্ধে সি চিঞৰি গান গাই মানে যোৰহাটত সি ঘূৰি ফুৰে তো সেই টাইমত যেতিয়া আমি গৈছোঁ নহয় তেতিয়া সি আই থিংক দেৱহঁতে দুটা এলবাম কৰিছিলে এটা অনুৰাধা কৰিছিলে এটা অনামিকা কৰিছিলে আৰু অনামিকাটো আছিলে কেনেকৈ যে একে টুথপেষ্টৰ লগত টুথব্ৰাছ এডাল ফ্ৰী দিয়ে যে সেনেকুৱা ধৰণৰ আছিল মানে অনামিকাটো লেছ প্ৰমোটেড এলবাম আছিলে অনামিকাটো প্ৰমোট কৰিছিল তাহাঁতি ভিতৰত দেই তাৰপিছত যি হিট হ'ল আৰু আমি গল্ডি আৰু মই ঘৰৰ পৰা ওলাই গৈ তেতিয়া হিৰ' পুক এখন চলাই আমি ঘূৰিছিলোঁ তাৰ কাজিন দাদু আছিলে অথনো গৌতম গীটাৰ বজাই যে বম্বেত থাকে দাদুৰ এখন হিৰ' পুক আছিলে সেইখনত গৈ পেলাই আমি কি বুলি কয় বৰকটু ইলেক্ট্ৰনিক্স যিখন আছে দেৱহঁতৰ দোকানখন তাৰ পৰা আমি গৈ আছিলোঁ নেফিজ বুলি এখন ফাষ্টফুড এখন আছিলে তাতে আমি খাবলৈ গৈছোঁ গল্ডি আৰু মই দেই তেতিয়া সি কথাটো কৈছে তেতিয়া মানে অলৰেডি অনামিকাটো ৰিলিজ হৈ গ'ল তাৰ বুজিছে নাই তেতিয়া বোলে মানুহবিলাকে মোৰ ফটো বিক্ৰী হৈছে ইয়াত গম পাইছ নাই মানে আমি নেজানিছিলোঁ যে ইমান একেদিনাতে ছুপাৰ ডুপাৰ হিট হৈছে এলবামটো ছিংগল ডে ওৱান নাইট হা জুবিন মানে আগদিনাখন যিটো আছিলে নেক্সট ডে একদম ছুপাৰষ্টাৰ নিচিনা হৈ গ'লগৈ সি কৈছে কথা গম পাইছে না খবৰ এটা আহিছে না গোটেই বোলে মোৰ গোটেই এলবামৰ কাভাৰৰ ফটোবিলাক বিক্ৰী হৈছে বেলেগ মানে ডেট ইজ হাউ মানে তাৰ গোটেই বস্তুটো সি ফ্লাই কৰিছে তাৰ কেৰিয়াৰটোত সঁচাই মানে এতিয়া এই যে জুবিন গাৰ্গ আছিল বুলি ক'বলৈ আছিল মানে পাষ্ট টেন্সত কথাটো পাতিবলৈ কিবা ভাল নালাগে আৰু
নাই নাই একদম দিগদাৰ আচলতে কায়িকভাৱে নোহোৱা হৈছে বুলিয়েই আমি মানিম কাৰণ এই মানুহজনৰ সত্তা বা এই মানুহজনৰ আদৰ্শৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰি দণ্ডা সেইদিনা দিগন্তদা আহোঁতেও ক'লে যে অনামিকা ৰিলিজৰ আগে আগে জুবিন গাৰ্গৰ অকণমান এটা পেইনফুল পিৰিয়ড আছিল মানুহে অকণমান বেংলাই কৰিছিল অকণমান বেঙুচালিও কৰিছিলে মানে অকণমান যেন আণ্ডাৰ এষ্টিমেট কৰা যেন তেওঁ অনুভৱ কৰিছিলে এনেকুৱা ধৰণৰ এটা ইম'চনেল ক্ৰাইচিছ এটা যেন তেওঁৰ সেইখিনি সময়ত হৈছিল সেই সময়খিনিক আপুনি কেনেকৈ অনুভৱ কৰিছিলে বাৰু আপুনি পাইছিলে বা জানিছিলে বহুত আছিলে সেই প্ৰব্লেমটো বহুত আছিলে ক'ব নেকি চুলি কাটি দিম যদি অসুবিধা নহয় গান গাব লাহে চুলি দীঘল কৰি এটা চুলি কাটি দিম এইবিলাক বস্তু বহুত আছিলে এইবিলাক কথা ক'লে এটা বহুত লাভ হয় হয়তো নাম ধৰি পেলাই ক'ব পাৰিম যে কোনে কোনে এইবিলাক কথা কৈছিলে কিন্তু জুবিন গাৰ্গ হোৱাৰ পিছতো এইবিলাক কথা কৈছে তাক চুলি কাটি দিম কাৰণ আমাৰ অকণ আহোঁতে যাওঁতে কেতিয়াবা দেৰি হৈ যায় এইবিলাক কথালৈ তো তাৰ পেইন তেনেকৈ নহয় সি তাৰমানে কি হয় তাৰ দৃষ্টিভংগীবিলাক বহুত বেলেগ আছিলে সি তাৰমানে কি কৰে সেই ৰাস্তাত চিঞৰি চিঞৰি গান গায় চিঞৰি চিঞৰি তেটো ফালি ফালি গান গাই যায় তাক যদি কোৱা হয় যে তই ইমান চিঞৰি চিঞৰি গান গাৱ ৰাস্তাত ঠিক আছে কেলে মানুহে যদি পাণ দোকানত গান বজাই মানুহে থিয় হৈ শুনিব পাৰে তাতকৈ মোৰ গান শুনক হয়তো এই চেণ্টেন্সটো তেতিয়া হয়তো শুনিবলৈ কাৰণে বহুত ফানি লাগিছিলে বাট সেই বস্তুটো ইট কেৰিজ এ ভেৰি বিগ মিনিং আজিৰ ডেটত যদি তুমি সেইটো বস্তু ভাবা সেই ল'ৰাটোৱে তেতিয়াই কৈছিলে ইট কেৰিজ এ ভেৰি বিগ মিনিং হয় নহয় কোৱা তুমি এটা সৰু ল'ৰাটো 20 বছৰীয়া ল'ৰা এটা হা মানুহে যদি পাণ দোকানৰ আগত বহি হিন্দী গান কেইটা চিঞৰি শুনিব তাতকৈ মোৰ গান শুনক না মই চিঞৰি চিঞৰি সেইকাৰণেই চিঞৰি চিঞৰি বোলে গান গায় ৰাস্তাত আৰু সি পেইনফুল পিৰিয়ড মানে পেইনফুল বুলি মই নকওঁ বাট সেইবিলাক অলপ ইটিকিং কৰা স্বভাৱ এটা থাকেতো মানুহবিলাকৰ সেইটো থাকে আৰু এই গান গাই কিডাল হ'ব এইবিলাক এটা চুলি কাটিব লাগে কেতিয়াবা অকণ প্ৰগ্ৰাম কৰিব যাওঁতে যদি অকণ দেৰি হৈ যায় এইবিলাক মই নিজে ডিব্ৰুগড়তো ফেচ কৰিছোঁ ডালিমি হলত ফেচ কৰিছোঁ তাত জুবিন গাৰ্গ আৰু সুবাসনা বেবী যেতিয়া সুবাসনা দত্ত একদম সৰু আছে বেবী সুবাসনা বুলি আমি যেতিয়া প্ৰগ্ৰাম কৰিব গৈছোঁ প্ৰথমতে আমাৰ আগতে সুবাসনাই প্ৰগ্ৰাম কৰিছে সুবাসনা দত্ত বেবী সুবাসনা আৰু গল্ডী তেতিয়াও দেৰি হোৱাৰ কাৰণে আমাৰ লগৰে হয় চবেই চিনি পায় সেই কৈছে তাক চুলি কাটি দিম এনেকৈ বোলে কিন্তু তেনেকৈ কোনোবাই ক'লে নহয় আমি আগত থিয় হওঁ কিন্তু সদায় একদম গল্ডীৰ আগত থিয় হওঁ তাক সদায় প্ৰটেকশ্যন দিলোঁ আমি তাক যিমান আৰু বহুত এনেকুৱা পিছলৈও বহুত বস্তু প্ৰব্লেমছ হৈছে আমাৰ বাট উই অলৱেজ ষ্টুড বাই হিম আৰু এইখিনি সময়টো যিটো তুমি কৈছা যে তাৰ যিটো পেইনফুল পিৰিয়ড সেইটো চব আৰ্টিষ্টৰে থাকে মানুহে তাকো প্ৰথমতে এপ্ৰিচিয়েট নকৰে হয় নহয় প্ৰথমতে মানুহে যেতিয়ালৈকে ফুললি প্ৰুভ নহয় এটা এলবাম কৰিলে দুটা এলবাম কৰিলে পাঁচটা এলবাম হিট কৰিলে বহুত মানুহ আছে যোনে পাঁচটা এলবাম হিট কৰিছে বাট হি ৱাজ ডিফাৰেণ্ট যে প্ৰত্যেকটো এলবামত কিন্তু তাৰ গ্ৰ'থটো সি দেখাই গৈ আছে অনামিকা বেলেগ কৰিলে মায়া বেলেগ কৰিলে আশা বেলেগ মুখা বেলেগ চব বস্তু এনেকৈ বেলেগ বেলেগ হৈ গৈ আছে বুজা নাই গতিকে সেই গ্ৰেজুৱেলি মানুহৰ একচেপ্টেঞ্চটো আহিলে আমাৰ মানে পটককৈ তাক একচেপ্ট কৰি লোৱা নাছিলে যদিও সি এটা ছুপাৰষ্টাৰ হৈ গৈছিলে অনামিকাৰ পিছত বাট সেই ৰেচপেক্ট যিটো তাৰ প্ৰতি আছিলে সেইটো প্ৰথমতে নাছিলে তাৰমানে পিছলে সেই বস্তুটো সি কৰিলে শুনিবলৈ বেয়া লাগে দণ্ডা ক'বলৈও বেয়া লাগে বহু বিশিষ্ট ব্যক্তিয়ে জুবিন গাৰ্গক আচলতে শিল্পী বুলি মানি ল'বলৈকে কিন্তু শেষলৈকে যেন তেওঁলোকৰ ক'ৰবাত সেইটো অকণমান বেয়া দেখিব বেয়া শুনিব এনেকুৱা ধৰণৰ পৰিৱেশ এটাও কিন্তু অসমত আমি দেখিছিলোঁ যে নহয়নে এইখিনি বিষয় আচলতে আজি চৰ্চা কৰিবলৈ বিচৰাও নাই কিন্তু সেই মানুহেও হয়তো আজি শ্ৰদ্ধাঞ্জলি জনাইছে সেই মানুহেও হয়তো আজি অনুভৱ কৰিছে যে আচলতে জুবিন গাৰ্গ সেইবিলাকে একো অনুভৱ কৰা নাই সেইবিলাক বেলেগে দুখ কৰিছে কাৰণ তাৰি দুখ কৰি আছে লাইমলাইটত আহিবলৈ একো এইবিলাক নাইকিয়া যোনে ভাল পাইছিলে প্ৰথম দিনা ভাল পাইছে সি সদায় ভাল পাই থাকিব এই প্ৰথমতে ভাল নাপায় দেখিব নোৱাৰাটো পিছত গৈ পেলাই ভাল পোৱাটো হ'ব নোৱাৰে মানুহৰ মই নামানো সেইবিলাক কথা মই জানো মই যিখিনি মানুহে মানে প্ৰথমৰ পৰা বেয়াকৈ কৈ আছে এতিয়াও বহুত আছে এতিয়াও পিছত বেয়াকৈ কয় মানুহে এতিয়াও মানুহ আছে যোনে পিছত বেয়াকৈ কথা কয় নকয় বুলি ভাবিছা নাই তুমি কিন্তু নহয় এই ছ'চিয়েল মিডিয়াটো হৈ গ'ল এতিয়া ছ'চিয়েল মিডিয়া নাছিল ন এতিয়া মিডিয়াটো হৈ গ'ল কাৰণে অকণমান লাইমলাইটত থাকিব লাগিব অকণমান মানে দুখটো প্ৰকাশ কৰিব লাগিব সেইবিলাক দেখুৱাই থাকে সেইকাৰণে নাই তাৰ প্ৰথমৰ পৰা যিটো ষ্ট্ৰাগল চলিলে লাইফৰ এইবিলাক বস্তু এইটো পিছলৈকে সেইবিলাক বস্তু আৰে আছিলে বেছি কম পৰিমাণে আছিলে আগতে গম পাইছিলে আজিকালি গম নোপোৱা হ'ল পিছত হৈ থাকে কথাবিলাক তাক ৰিচ কৰিব নোৱাৰে চব মানুহে আপুনি এটা খুব দৰকাৰী এটা কথা আপুনি ৰিপিটেডলি কৈ আছে মই সেই বিষয়টোত অকণমান আৰু জানিব বিচাৰিছোঁ মই জানিছোঁ যে আপোনাৰ মাজত আচলতে এই পৰিস্থিতিটো সৃষ্টি হোৱাক লৈও আপোনাৰ মনৰ মাজত বহুত অভিমান বহুত ক্ষোভ আৰু কাৰ ওপৰত ক্ষোভ উজাৰিম এনেকুৱা অৱস্থা এটা আমাৰ সকলোৰে হৈ আছে এটা কথা আপুনি বাৰে বাৰে কৈ আছে যে সি
আগতীয়াকৈ জানিছিল সি সময়তকৈ আগতে সকলো কথা গম পাইছিল এই কথাটোৰ অনুভৱ আপুনি কেনেকৈ কৰিলে বা কি কি কথাৰ হিচাপত আপুনি এই কথাটো ক'লে হয় যেতিয়া সি অনামিকা এলবামটো ৰিলিজ কৰিছিলে সি আগতেই জানে যে অনামিকাটো ছুপাৰ ডুপাৰ হিট হ'ব অসমৰ গোটেই মিউজিক ট্ৰেণ্ড চেঞ্জ হ'ব আই ন' ডেট এটা কেলে সেইটো কথা মই তোমাক কৈছোঁ সি আগতে জিতুল দাৰ লগত শ্ব' কৰিছিলে জিতুল দালত সি বজাইছিলে ঠিক আছে চামাও সি বজাইছিলে সি হামিং চামিং কৰে কিবা কিবি কৰে ঠিক আছে জিতুল দাৰ পৰা যেতিয়া জিতুল দাৰ পালে শ্ব' সি ধৰা নকৰা হ'ল লাষ্ট শ্ব' কৰিছে আহিব তাৰ ড্ৰাইভাৰ আছিলে জিতুল দাৰ যিটো ড্ৰাইভাৰ আছিলে মানে বাছখন চলোৱা মিউজিচিয়ানখিনি যোনে চলাই নিছিলে তাৰ নাম বিজয় আছিলে বিজয় নে কি আছিলে মই নামটো একজেক্টলি পাহৰিলোঁ বাট ড্ৰাইভাৰটো হয় সেই ড্ৰাইভাৰটো মানে খুব মৰমীয়াল আছে চবৰ লগত ফ্ৰেণ্ড নিচিনা আছিলে সেই আগতে সেই বাছত একেলগে চব যায় ন মিউজিচিয়ান আমি চব একেলগে গৈছিলোঁ বাছত সেয়ে গৈছিলে সেই ড্ৰাইভাৰটোক সি কৈ থৈ আহিছিল আহোঁতে যে অহা বছৰ তই মোৰ লগত যাবি মোৰ গাড়ী চলাবি সেই বুলি সি কৈ থৈ আহিছিলে সেইটো কথা পিছত যেতিয়া সিয়ে গাড়ী চলাইছিল নহয় তেতিয়া এই কথাটো ওলাইছে কাৰণ সেইটো তুমি কি বুলি ক'বা সি আগত জানিছিল তাৰমানে সি জানিছিলতো নিজৰ ফিউচাৰটো নহ'লে এক বছৰ আগতে সি কিয় ক'ব তাকেইনো কিয় ক'ব ঠিক আছে অহা বছৰ তই মোৰ কাৰণে যাবি গতিকে সি বহুত কথা জানিছিলে আগতে এটাটো সেইটো মই ক'লোৱে তাৰপিছত যদি মই একদম এতিয়ালৈ গুচি আহোঁ যেনেকৈ ৰীতা বাইদেউ ইণ্টাৰভিউটোত সি কৈ আছে নহয় যে মই খাবলৈ দিওঁ চবকে সি চব জানে কোনখিনিৰ পৰা কোনখিনি পইণ্টৰ পৰা তাৰ মটৰ অমিল হৈছে সেইবিলাকো চাই লোৱা গতিকে তুমি বস্তুটো অলৰেডি মানুহে জানে আৰু এইটো অনুমান কৰিয়ে লৈছে গতিকে সেইবিলাক জানে সি জানিলেও সি বহুত বস্তু নকয় বহুত বস্তু কয় বাট তাৰ নিজৰ কেৰিয়াৰ লৈ সেই বস্তুটো সি বহুত জানিছিলে তাৰমানে আগত সেইকাৰণে সি আজি ছাষ্টেইন কৰিলে ইমান বছৰ আজি কিমান বছৰ এইটোতো আজিলৈকে তেনেকৈ হোৱা নাই ধেমালি নহয় আজিলৈকে হোৱা নাই আৰু ইমান এটা দৃঢ়তা যে যি পৰিস্থিতিতে নহওক মানুহজনৰ দেখোন ইটোৰ পিছত সিটো যিটো কয় ন গ্ৰাফটো উঠিয়ে থাকিলে এনেকুৱা নহ'ল যে কাহানী বা গ্ৰাফডাল নামিছে এনেকুৱা কেতিয়াও হোৱা নাই উঠিয়ে থাকিলে আপুনি যিটো কথা কৈছে একদম সঁচাকৈ একদম আৰু এই গোটেই কথাখিনিত আপোনালোক ইমান কাষৰ মানুহ আছিলে সকলো কথা দেখিছিল উপলব্ধি কৰিছিল মোৰ এটা প্ৰশ্ন মোৰো এটা অভিমান আপোনালোকলৈ নিশ্চয় আছে মই সেইদিনা দিগন্ত তাকো কথাটো কৈছোঁ আপোনালোক নাথাকিলেগৈ কিন্তু তেখেতৰ লগত এইটো হয় যে সকলোৰে কেৰিয়াৰৰ খাতিৰত বা সকলোৱে নিজৰ ধৰণে অকণমান কেতিয়াবা ভাবিব লগা হয় কিন্তু কেতিয়াবা এনেকুৱা লাগে সেই সোণখেৰীয়া সময়খিনি যিখিনি সময়ত জুবিন গাৰ্গৰ আটাইতকৈ ধুনীয়া সময় আছিল যেন আজিৰ তাৰিখতো আমি অনুভৱ কৰোঁ এতিয়া বেছিকৈ কৰিছোঁ আচলতে কেতিয়াবা এনেকুৱা নালাগেনে এই মানুহজনক ক'ৰবাত অকলশৰীয়া হৈ গ'ল আপোনালোক নাছিল তেওঁৰ কাষত চোৱা মই তাকে ক'ব বিচাৰোঁ বঢ়িয়া প্ৰশ্ন সুধিছা এইটো উত্তৰ মোৰ লগত বঢ়িয়াকৈ আছে দিবলৈ তাৰমানে কথাটো কি হৈ যায় আমি থাকালৈকে কোনোদিন প্ৰব্লেম হোৱা নাছিলে গল্ডি আগৰ যিটো নেচাৰ আছিলে পিছলৈকে সেইটোৱে নেচাৰে থাকিলে একো সি চেঞ্জ হোৱা নাই সি এটাই মানুহ সি চেঞ্জ নহয় কেতিয়াও কিন্তু আমি থাকোঁতে সি প্ৰটেক্টেড আছিলে প্ৰথম মই যেতিয়া বেণ্ডটো ফৰ্ম হৈছে মই নিজক তাৰমানে চবতকৈ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট পাৰ্চন বুলি সদায় ভাবিলোঁ আৰু সি সেইটো জেগা মোক দিলে সদায় যে কিবা এটা যদি প্ৰব্লেমো হয় মই যে ধৰক কিবা কাৰণে মই কোনোবা ছিজনত মই শ্ব' কৰা নাই মোৰ পৰীক্ষা থাকে কিবা থাকে এইবিলাক বস্তুবোৰ থাকে তেতিয়া সি বহুত সময়ত কাজিয়া হৈছে কান্দি সি কৈছে যে দনি থাকালে এইটো নহ'লহেঁতেন তাৰমানে আৰু মোৰ সদায় সেইটো বেণ্ডত সদায় মোৰ চেই আছিলে চবৰে চেই আছিলে দিগন্তৰ আছিলে ঋতুৰ আছিলে ঠিক আছিলে কিন্তু কাৰোবাৰ লগত কোনোবা মানুহ বেছি ক্ল'জ থাকে ন আচলতে মোৰ লগত যিহেতু একেলগে আছে মই বহুত কথা জানিছিলোঁ তাৰমানে বহুত কথা মোৰ লগত শ্বেয়াৰ লাষ্টলৈকে মোৰ লগত বহুত কথা শ্বেয়াৰ লাষ্টলৈকে হৈছে লাষ্টলৈকে মোৰ লগত বহুত কথা শ্বেয়াৰ হৈছে বহুত কথা মোৰ লগত পাতিছে তাৰমানে সি গম পাইছা গতিকে এতিয়া কথাটো কি হ'ল এতিয়া নাই মই চব কথা মই নকওঁ কিন্তু মোৰ কথাটো মই কওঁ যেনেকৈ মোক তোমাৰ এইটো 2005 চনৰ কথা মই 13 বছৰ বয়সছোঁ জুবিনৰ লগত ঠিক আছে আৰু মই গ্ৰুপটো এৰি দিবলৈ কোনো কথা নাই মোক দনি হাজৰিকা বুলি যদি মোক কোনোবাই চিনি পায় সেইটো অনলি বিকজ অফ জুবিন গাৰ্গ আছিল কাৰণে দনি হাজৰিকাৰ নামটো থাকিল এতিয়া মই নিজৰ বলত মই নিজে নাম কৰিলোঁ মোক চিনি পায় ডেট ইজ ডিফাৰেণ্ট থিং সেইটো কোনো মতলব নাই কিন্তু ষ্টাৰ্টিং যিটো বেছ সেইটো মই পাহৰিলে নহ'ব কেতিয়াও
মোৰ আৰম্ভণিটো আমাৰ আৰম্ভণিটো জুবিন গাৰ্গ তেতিয়াহ'লে জানিছে জুবিন গাৰ্গৰ মিউজিচিয়ান জুবিন গাৰ্গৰ লগত বজায় সেই বুলি আমাৰ সন্মান আছিলে তাৰপিছত কি হ'ল যেহেতু মোৰ সেইটো সদায় আছিলে মই তোমাক ক'লো মোক উলিয়াই দিয়া হ'ল গ্ৰুপৰ পৰা কেনেকৈ উলিয়ালে মই কৈছোঁ 2005 চনৰ কথা তেতিয়া মই তেতিয়া উলুবাৰীত থাকোঁ দেই মোৰ ঘৰটো উলুবাৰীত তেতিয়া তোমাৰ উলুবাৰীত থাকোঁ আৰু মই উলুবাৰী তেতিয়া কি হ'ল গল্ডিৰ ফোন আহিলে বম্বেৰ পৰা ডনি কাইলৈ ওলাই থাকিবি কালি আবেলি তোক পিক আপ কৰিম কালি এনেকৈ যাওঁ আমি নগাঁও শ্ব' আছে বোলো বঢ়িয়া শ্ব' আহিলেতো ভাল লাগে আৰু গল্ডি আহিলে শ্ব'তকৈ বেছি সি আহিলেতো ভাল লাগে ন তাৰপিছত গ'ল আৰু মই ৰৈ আছোঁ কিবৰ্ড চিবৰ্ড লৈ আছোঁ নাই 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 কাৰো কোনো পাত্তাই নাই কোনো মানুহ বোলো শ্ব'টো নহ'ল পায় ময়ো কিবা কিবি বিজি আছিলোঁ গুচি গ'ল নেক্সট ডে মই খবৰ লৈছোঁ কি হ'ল বোলে শ্ব' হৈ গ'ল গল্ডিৰ শ্ব' হৈ গ'ল কেনেকৈ হৈ গ'ল গল্ডিৰ শ্ব' মোক দেখোন নিনিলে কোনো যায় এতিয়া মই অলপ হ'লেও মই কেতিয়াও ভাবা নাছিলোঁ এইটো কথা দেই পিছত মই গম পালোঁ মোক তাৰমানে এনেকৈ কোৱা হ'ল যে বহুদিন তই বজালি আৰু বহুদিন আৰু এতিয়া হ'ব এতিয়া সেইকাৰণে ভাবিলোঁ অকণ বেণ্ডটো চেঞ্জ কৰোঁ ঠিক আছে এইটো তাৰমানে তাৰ ব্ৰেইন নহয় ইট ইজ নট হিম ঠিক আছে সি অলৰেডি তেতিয়াৰ পৰা তাৰমানে ইনফ্লুৱেঞ্চ মানে জুবিন গাৰ্গে কৈছিল নে গল্ডিয়ে মোক কৈছিলে এই কথাটো সিয়ে মোক কৈছিলে সি ভালকৈ কৈছে বহুদিন বজালি তই কিবা চাগে মিছ আণ্ডাৰষ্টেণ্ডিং হ'ল কিবা মোৰ লগত তাৰ মিছ আণ্ডাৰষ্টেণ্ডিং আল্টিমেটলি মানে নহয় কিন্তু কিবা এটা চাগে হ'ল কিবা এটা বস্তু গম পালে সি কিবা এটা বস্তু চাব বিচাৰিলে ন ক'ব পাৰে মানে মই ক'ব নোৱাৰিম সেইটো বস্তু কিয় মুঠতে কথাটো সেইটো কথা ক'লে কিন্তু তাৰ লগত আৰু কিছুমান মানুহ ইনভলভ হ'ল সেইবিলাক এতিয়া পলিটিকেলি চব ডাঙৰ ডাঙৰ মানুহ হ'লগৈ কিন্তু মোক মেইনলি ওলাই দিয়া ৰিজনটো হ'ল যে মোৰ সেইটো আছিলে আৰু মই থকালৈকে বহুত বস্তু নহৈছিলে কাজিয়া নহৈছিলে ঠিক আছে মদ খাব নোৱাৰিছিলে বেছি কেতিয়াও কোনো হয় নহয় কিন্তু সেইটো আমি জানো কিন্তু মই মানে অকল মই বুলি কোৱা মানে অকল মই নিজকে নুবুজাওঁ মই বুলি ক'লে মই ৰাবুকো বুজাওঁ ঋতুকো বুজাওঁ দিগন্তকো বুজাওঁ আমি এইকেইটা আমি একদম এনেকৈ থাকোঁ সদায় তাৰ একো হোৱাৰ আগতে আমি মৰি যাম লাগিলে বুজিলা সেই ফিলটো আছিলে তো সেইটো কাৰণে বহুত বস্তু নেজানো কি কাৰ মনত কি আছে আল্টিমেটলি মোক মানে কেলে মই ক'লোঁ মোক চবে সোধে যে তুমি কিমান দিন বজাইছিলা মোৰ তেতিয়া বেয়া লাগে মোক ক'বলৈ মন যায় যে মোক উলিয়াই দিলে বুলি মই এইটো ক'বলৈ মানে মোৰ ভাল লাগে তাৰমানে মই এইটো মই কেতিয়াও নকওঁ যে মই 2005 পৰা যেতিয়া আৰু গেংষ্টাৰ ৰেকৰ্ড ৰিলিজ হ'ল তেতিয়াবা মই নাই বজোৱা আৰু দেই ইট ইজ নট ডেট মোৰ বজাবলৈ মন আছিলে কিন্তু মোক উলিয়াই দিয়া হ'ল তাৰপিছত এবাৰ গল্ডিয়ে মোক ক'লে যে কিবা এটা কথা মই একদম কথা পতা নাছিলোঁ মোক খুব ডিপ্ৰেছ হৈ গ'লোঁ দেই মই তাৰপিছত সি মোক ক'লে যে তোক মই হেৰি কৰিম তোক মই লগ ধৰিম তোৰত মই হেৰি মই কথা পাতিব বিচাৰিছোঁ মই কি কথা পাতিবি ক তাৰপিছত ক'ত লগ পাবি মই বোলো ব'ল ক'ত আহি ক'লে এটা কাম কৰোঁ গীতা মন্দিৰ যাওঁ তেতিয়া সেই অডিটেক্স ষ্টুডিঅ'ত আমি খুব যাওঁ দেই সেই ৰাস্তাটোত অডিটেক্স ষ্টুডিঅ' যোৱাৰ আগতে এটা ৰাস্তা এটা পাহাৰ নিচিনা উঠি যায় ওপৰত যে গীতা মন্দিৰটো আছিল নেকি তাত লগ কৰিছোঁ তেতিয়াও সেই গল্ডিৰ কোনখন গাড়ী আছিলে পাহৰি গ'লোঁ দেই এতিয়া সি চাগে দেৱৰ ভেনখন লৈ আহিছিল কিবা এটা আছে লগ কৰিলে ক'লে এনেকৈ চব কথা বাদ দে এতিয়া যি হ'ল এইবিলাক কথা কৈছে তই বজাবি মূলত আৰু বাৰু তোৰ যেতিয়াই মই নবজাওঁ বুলি ক'লোঁ দেই মই নবজাওঁ তেতিয়া ক'লে যে তোৰ যেতিয়াই মন যায় তই মোক কবি খালি বজাম বুলি এতিয়া বহুতে হয়তো ভাবিব পাৰে মই এনেই কৈছোঁ বুলি বাট আই ডোণ্ট কেয়াৰ সঁচা কথাটো এইটোৱে সি মোক ক'লে যে তই যেতিয়া মন যায় মোক কবি তেতিয়া মই তাক ক'লোঁ যে তেতিয়া মই তাক একো নক'লোঁ ঠিক আছে বুলি ক'লোঁ তাৰপিছত এখন শ্ব' ঠিক হৈছিলে আমাৰ তেতিয়া প্ৰদ্যুৎ বৰদলৈ দাদা হেৰি আছিলে আমাৰ কি বুলি কয় মিনিষ্টাৰ আছিলে আমাৰ লগত ড্ৰাম বজাইছিলে জুনৰ ভিনিয়েক হয় মানে ৰাণীবাৰ হাজবেণ্ড গল্ডিক মই ক'লোঁ এটা কথা যে তোৰ লগত শ্ব' কৰিম মই এখনো বহুত মন আছে কৰিবলৈ কাৰণ নেজানো মানে আৰু কেতিয়া চাগে বজোৱা হ'ব কি মই নেজানো মানে অলপ মন চনবিলাক ভাঙি গ'ল মোৰো অলপ ঘৰুৱা অশান্তি কিবা কিবি আছিলে নিজৰ বেলেগ পাৰ্চনেল তাৰপিছত তেতিয়া সি ক'লে তই কি বিচাৰিছ মই বোলো এখন শ্ব' অকলে তই আৰু মই কৰিম খালি কীবৰ্ড এখন ল'ম মানে দিগন্ত শৰ্মা আমাৰ কীবৰ্ডিষ্ট দিগন্ত শৰ্মা আছিলে অকলে কৰিম শ্ব' বোলো ঠিক আছে অকলে কৰিম যা তেতিয়া সেইখন শ্ব' কৰিছিলোঁ আমি হেৰিত আৰু তুমি চাবা সেইটো বস্তু সেই সময়ত পিক শ্ব' জুবিনৰ পূৰা ফুল বেণ্ড লৈ শ্ব' কৰি আছিলে তুমি কিছুমান মানুহ খালি বেণ্ডৰ চেঞ্জ হৈছিলে আৰু দিগন্ত নাছিলে এনেকৈ কিছুমান চেঞ্জ হৈছিলে সেইখন শ্ব' আছিল তোমাৰ এই যে গুৱাহাটী কোৰ্টটোৰ সন্মুখত যিখন ফিল্ড নেহৰু ফিল্ড নেকি ন সেইখন নেহৰু ফিল্ডৰ পৰা সেই তাতেই তোমাৰ শ্ব'খন আছিলে সেইখন শ্ব' কৰিবলৈ গৈছিলোঁ মই গল্ডিক ক'লোঁ যে তই যিখিনি ইনষ্ট্ৰুমেণ্ট বজা তই গোটেইখিনি বস্তু ল তেতিয়া সেই ডবা চবা তবলা চব লৈ লৈছিলে
আৰু মই কীবৰ্ড লগত ছিকুৱেঞ্চাৰ ড্ৰাম মেচিন চব লৈছিলোঁ দিগন্ত আছিলে আমি তিনিটাই অকলে এখন শ্ব' কৰিছিলোঁ ডেট ৱাজ দ্য লাষ্ট শ্ব' জুবিন লগত মই কৰিছিলোঁ মোৰ নিজৰ ইচ্ছা আছিল তাৰমানে আজি সেই কথাটো তেতিয়াৰ পিছত আজি মই প্ৰকাশ কৰিছোঁ আজিলৈকে মই কোনো ইণ্টাৰভিউত বা কোনো এটা জেগাত মই এই কথাখিনি কোৱা নাই আজি কিন্তু কৈছোঁ ক'বলৈ মন গৈছে সেইটো হ'ল কাহিনী আৰু হয়তো মই আজি ভাবোঁ তাৰমানে দেখিলে যে মই থাকিলেও নহয় এই নেগলিজেঞ্চখিনি নহয় মই কাকো দোষাৰোপ কৰিব যোৱা নাই গতিকে গোটেই বস্তু যিখিনি দেখিলোঁ দ্য অনলি থিং ইজ দ্য নেগলিজেঞ্চ ইজ 100% তাত আৰু বেলেগ কোনো কথাই নাই নেগলিজেঞ্চ তাক নেগলেক্ট কৰা হ'ল চিম্পল কথা সেইটো আমি এটাইও থকা হ'লে কোনো এইটো হ'ব নিদিলেহেঁতেন তাৰমানে কোনো হ'ব নিদিলে আমি কেতিয়াও আমি সদায় তাৰ প্ৰতি প্ৰাধান্য ৰাখোঁ শ্ব' কৰাৰ পিছত ৰাবুৱে লাষ্টলৈকে ৰৈ থাকে লাষ্টলৈকে সি যেতিয়া জুবিনে যেতিয়ালৈকে তাৰ পৰা নোলায় ৰাবুৰ কাম নাই ৰাবু গুচি যাব পাৰে সি ৰহি থাকে আমিও থাকোঁ সিও থাকে সি বহি থাকে তাত সেইটো আছিল আমাৰ মৰম ঋতু লাগি থাকে দিগন্ত লাগি থাকে কোনো কেতিয়াও তাক নিদিছিলে একদম একেলগে কি তেতিয়া কি আমি ফূৰ্তি কৰা নাছিলোঁ তেতিয়া কি আমি পানীত সাঁতোৰা নাছিলোঁ সাঁতুৰিছিলোঁ তিনিচুকীয়াত যেতিয়া আছিল উৰ্মিলা কণ্টিনেণ্টেলত আছিলোগৈ আমি তাতে চুইমিং পুল প্ৰথম দেখিছোঁ এতিয়া চুইমিং পুলটো কেনেকৈ থাকে তাতো সাঁতুৰিছোঁ আমি বুজা নাই কিন্তু সাঁতুৰিলেও তাৰমানে তাক একদম কাৰণ সি উৎপতীয়া হয়তো আৰু পানী দেখিলে সি ৰ'ব নোৱাৰে সেই সি সাঁতুৰি ভাল পায় এই এক্সেলেণ্ট চুইমাৰ হয় বুজি পালা গতিকে সেইবিলাকে কথা আৰু কেতিয়াবা ওলালে কাৰণে ক'লোঁ আজি কিবা দুখদায়ী হ'লে ভাই ক্ষমা কৰে জান মই আচলতে মই নিজেই খুব ইম'চনেল হৈ গৈছোঁ কাৰণ কৈছোঁৱে যে এটা অভিমান হৈ আছিলে এই মানুহকেইজনে কেলৈ জুবিন গাৰ্গৰ লগ এৰি দিলে এই মানুহকেইজন থকা হ'লেতো এনেকুৱা কেতিয়াও নহয় আপোনাৰ প্ৰত্যেকটো কথাত সেইদিনা দিগন্তদাৰ প্ৰত্যেকটো কথাত এই কথাটো আহিছে যে জুবিন আমাৰ কাৰণে প্ৰায়ৰিটি আছিল সি ভালে থকাটো আমি বিচাৰিছিলোঁ আজি অকণমান আগতেও আপুনি এতিয়াও ক'লে যে আমি সদায় কিবা এটা হ'লে তাৰ আগত থিয় দিছিলোঁ এই বস্তুটোৱেই নোহোৱা হৈ থাকিলে মানুহজনৰ লগত মানুহজন বৰ বেছি অকলশৰীয়া হৈ পৰিছিল এই কথাটো স্বীকাৰ কৰিবই লাগিব আৰু কোনোবাখিনিত জুবিন গাৰ্গক মানুহে কমোডিটি বুলি ভবাৰ দৰে কিছুমান ভাবো চাগে কোনোবাই লৈ ল'লে আৰু যিটো কাৰণত আজি আমি এনেদৰে মানুহজন আছিল বুলি কথা পাতিবলগীয়া পৰিৱেশ এটা হৈছে হ'বলগীয়া আছিল হয়তো হৈ গ'ল বস্তুবিলাক কিন্তু এই যে আপোনালোক থকা হ'লে নহ'লহেঁতেন এই ভাৱটো কিন্তু বৰ দিনক দিনে দৃঢ় হৈছে দিনক দিনে এনেকৈয়ে ভাবিবলৈ মন গৈছে এই মানুহকেইজন থকা হ'লে কেতিয়াও এনেকুৱা নহয় সেই কথাটোৱে খাই মাৰিছে আচলতে তথাপি এই যে ক'লে শেষৰ শ্ব'খনৰ কথা আপোনাৰ লগত আপুনি বিচৰা ধৰণেৰে সকলোবিলাক মানুহজনে কিমান মৰমেৰে কিমান ভাল পোৱাৰে আপোনালোকক লৈছিলে চাওক তেওঁ হয়তো এটা ট্ৰেপত আছিলে যে নাও ক'ব পৰা নাছিল কিবাও কৰিব পৰা নাছিল কিন্তু আপুনি যে বিচাৰিছে তেওঁ হোল হাৰ্টলি তেওঁ সম্পূৰ্ণভাৱে সেই কথাটোত নিজকে সমৰ্পণ কৰি দিয়াৰ দৰে আপোনাৰ কাষত আহি থিয় দিলে এই কথাবিলাকেই হয়তো গোটেই জীৱনৰ কাৰণে এটা কাহিনীও নুশুকোৱা ঘাঁৰ দৰে বুকুৰ মাজত থাকি যাব এই মানুহজন কেৱল জুবিন গাৰ্গ